নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 11। ছাত্ৰ ছাত্ৰীসকল, পাঠ নম্বৰ 11ৰ নাম হৈছে আৰ্থ সামাজিক উন্নয়নত বৃত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা। আৰ্থ সামাজিক উন্নয়নত কিদৰে বৃত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ভূমিকা লাভ কৰে সেইটোৱেই আজি আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। চোৱা কি কৈছে। সপ্তম শ্ৰেণীৰ পাঠত অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা সম্পৰ্কে তোমালোকে ইতিমধ্যে কিছু আভাস পাইছা। দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰাটোৱে হ'ল চৰকাৰ এখনৰ মূল লক্ষ্য। দেশ এখনৰ ঘৰুৱা উৎপাদন বৃদ্ধিয়ে আৰ্থিক উন্নয়ন সাধনকে নিৰ্দেশ কৰে। উৎপাদন বৃদ্ধি হোৱা মানে দেশৰ আয় বৃদ্ধি হোৱা। এখন দেশৰ কোনো এক নিৰ্দিষ্ট বৰ্ষত বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্যক দেশখনৰ ৰাষ্ট্ৰীয় আয় বোলে। এইটো এটা প্ৰশ্ন যে দেশখনৰ ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা? তেতিয়া তোমালোকে উত্তৰটো লিখিবা যে উৎপাদন বৃদ্ধি হোৱা মানে দেশৰ আয় বৃদ্ধি হোৱা। এখন দেশৰ কোনো এক নিৰ্দিষ্ট বৰ্ষত, এই এখন দেশ যে ইয়াৰ পৰা ষ্টাৰ্টিং কৰিবা, এখন দেশৰ কোনো এক নিৰ্দিষ্ট বৰ্ষত বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুদ্ৰাগত মূল্যক দেশখনৰ ৰাষ্ট্ৰীয় আয় বোলে। ৰাষ্ট্ৰীয় আয় দেশখনত কোনো এক নিৰ্দিষ্ট বৰ্ষত উৎপাদনৰ উপাদানসমূহৰ ভূমি, শ্ৰম, মূলধন আৰু সংগঠন আয়ৰ সমষ্টি হিচাপেও প্ৰকাশ কৰা হয়। দেশত জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ অধিক হ'লে জনমূৰি আয় বৃদ্ধি পায়। বৰ্ধিত জনমূৰি আয় হ'ল দেশত আৰ্থিক উন্নয়নৰ আন এটা সূচক। তোমালোকে পাই আহিছা ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱাপানীৰ সুব্যৱস্থা, চিকিৎসালয়, বিদ্যালয়, অনাময়, বিজুলী যোগান, টেলিফোন, বেংক-সেৱা আদি বিত্তীয় প্ৰতিষ্ঠানৰ সেৱা আদি ব্যৱস্থাবোৰে দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰাত অৰিহণা যোগায়। এই ব্যৱস্থাবোৰৰ কিছুমানে উৎপাদন কাৰ্যপ্ৰণালীক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে, আনহাতে আনবোৰ দেশত সামাজিক খণ্ড গঠনত পৰোক্ষভাৱে প্ৰভাৱিত কৰে। মুঠৰ ওপৰত আন্তঃগাঁথনিয়ে উৎপাদন বৃদ্ধিত সহায় কৰে। ওপৰত উল্লেখিত ব্যৱস্থাসমূহৰ সুফল সৰ্বস্তৰৰ মানুহে সমানে ভোগ কৰিব পাৰিলেহে দেশ এখনৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব পাৰে। মানে এই বস্তু যেনে গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱাপানীৰ ব্যৱস্থা, চিকিৎসালয়ৰ ভাল ব্যৱস্থা, বিদ্যালয়, অনাময়, এই সকলো বস্তু ঠিক-ঠাক হ'লে মানুহে ভালভাৱে উপভোগ কৰিব পাৰিলেহে সেই দেশখনৰ উন্নতি হ'ব বুলি কৈছে। তাৰপিছত কি কৈছে চোৱা। আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰ এখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী, আঁচনি আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। এই ধৰণৰ কাম কৰিবলৈ জনসাধাৰণৰ ওচৰত এখন চৰকাৰ, বিশেষকৈ গণতান্ত্ৰিক চৰকাৰ দায়বদ্ধ। ইয়াৰ উপৰি চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম-কাজ কৰে। এই পাঠৰ জৰিয়তে আমাৰ দেশ তথা ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বৃত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানে লোৱা ভূমিকাৰ বিষয়ে কিছু কথা জানি লওঁ আহা। এটা কথা তোমালোকে নিশ্চয় জানা বা আনৰ মুখৰ পৰা শুনিছা যে আপদ-বিপদৰ সময়ত মানুহে মহাজন বা অন্য ব্যক্তিৰ পৰা টকা ধাৰ লয়। এইটোতো শুনিছাই, কাৰোবাৰ বিপদ হ'লে বা আপদ-বিপদ হ'লে কি কৰে? টকা ধাৰ লয়। ধাৰ লোৱা টকাক ঋণ বুলি কোৱা হয়। এই ঋণৰ বাবদ ধাৰ দিওঁতাসকলে ধাৰ লওঁতাসকলৰ পৰা মোটা অংকৰ সুদ আদায় কৰে। এটা সময়ত কাবুলৰ পৰা অহা লোকসকলে আমাৰ ইয়াত সুদূৰ ব্যৱসায়ত জড়িত হোৱা আমি প্ৰত্যক্ষ কৰিছিলোঁ। আজিকালি অৱশ্যে এই লোকসকলক কমকৈ চকুত পৰে। এই ধৰণৰ ব্যৱসায়ীসকলে চৰকাৰী নীতি-নিৰ্দেশনাৰ বিপৰীতে নিজাববীয়াকৈ ধাৰে দিয়া টকাৰ সুদৰ পৰিমাণ নিৰ্ধাৰণ কৰে। বিপদগ্ৰস্ত মানুহে এই ব্যক্তিসকলৰ পৰা বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ বেছি সুদত ঋণ লৈ পিছত ঘূৰাব নোৱাৰি সৰ্বশান্ত হোৱা আমাৰ সমাজত কম নহয়। আমাৰ ৰাজ্যৰ বহু অঞ্চলৰ দুখীয়া জনসাধাৰণৰ মাজত এনেধৰণৰ অসুৰক্ষিত ব্যৱস্থা এতিয়াও বিলোপ হোৱা নাই। পিছে সময় আগবঢ়াৰ লগে লগে
আমাৰ সমাজ ক্ৰমশঃ নতুন দিশে অগ্ৰসৰ হ'ল। একেধৰণৰ জীৱন ধাৰণ প্ৰক্ৰিয়াতে মানুহ সীমাবদ্ধ হৈ নাথাকিল। আৰ্থ-সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশতে ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হ'ল। এই পৰিৱৰ্তনগামী মানসিকতাই সমগ্ৰ বিশ্বতে সুদূৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিলে। এখন ৰাষ্ট্ৰই পৰিচালনা কৰা বিভিন্ন দিশসমূহতো নতুন নতুন চিন্তাৰ সংযোজন ঘটিল। ফলস্বৰূপে পুৰণি নীতি-নিয়মৰ উত্তৰণ ঘটাই সকলো দিশতে নতুন নীতি-নিয়ম বিধি-ব্যৱস্থাৰ সৃষ্টি হ'ল। শিক্ষা, স্বাস্থ্য, যাতায়াত, যোগাযোগ আদিৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ লগতে বিত্তীয় ব্যৱস্থাতো ইয়াৰ প্ৰতিফলন ঘটিল। ফলস্বৰূপে এই ব্যৱস্থাৰ অধীনত গঢ় লৈ উঠিল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, যাক আমি বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান বুলি জানো। বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানসমূহে দেশৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াক খৰতকীয়া কৰাত আগভাগ লয়। তাৰপিছত এই যে প্ৰশ্নসমূহ দিছে যে দেশ এখনৰ ঘৰুৱা উৎপাদনৰ বৃদ্ধিয়ে কি নিৰ্দেশ কৰে, ৰাষ্ট্ৰীয় আয় মানে কি, এখন দেশত জনমূৰি আয় কেতিয়া বৃদ্ধি হয়, উৎপাদনৰ বৃদ্ধিৰ ফলত কি বৃদ্ধি পায়, গোটেইখিনি প্ৰশ্নৰ উত্তৰ ইয়াতে দিয়া আছে। আগৰ যিমানখিনি পঢ়ালো তাতে তোমালোকে ধুনীয়াকৈ পঢ়িবা, উত্তৰখিনি ইয়াতে আছে আৰু মই বুজাই দিছোঁ, তো তাতেই তোমালোকে পায়ে যাবা। এখন দেশৰ বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ যেনে হ্ৰস্বকালীন, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভৰশীল কৰাত অভূতপূৰ্ব অৰিহণা যোগায়। আধুনিক অৰ্থব্যৱস্থাত ঋণৰ ভূমিকা অন্যতম। ভৱিষ্যতে তোমালোকে এই বিষয়ে বিশদভাৱে জানিব পাৰিবা। তলৰ আলোচনাত কেতবোৰ গুৰুত্বপূৰ্ণ বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান কাৰ্যাৱলীৰ বিষয়ে কিছু আভাস দিয়া হ'ল। বেংক দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিতৰত বেংক হৈছে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান। অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান মৌলিক সা-সুবিধাৰ প্ৰয়োজন হয়, যিবোৰ সা-সুবিধা বেংকে যোগান ধৰিব পাৰে। কিছুমান বেংকে নিৰ্ধাৰিত নীতি-নিয়মৰ ভিত্তিত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ইয়াৰ গ্ৰাহক হোৱাৰ সুবিধা প্ৰদান কৰে। গ্ৰাহকসকল সঞ্চয়কাৰী বা আমানতকাৰী বুলি কোৱা হয়। গ্ৰাহকক কি বুলি কোৱা হয়? সঞ্চয়কাৰী বা আমানতকাৰী। তেওঁলোকে নিজৰ ধন বেংকত সঞ্চয় কৰে। সঞ্চয়ৰ প্ৰতি আগ্ৰহ জন্মাবলৈ বেংকে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি আগবঢ়ায়। সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে গ্ৰাহকসকলক সুদ প্ৰদান কৰে। গ্ৰাহকসকলৰ দ্বাৰা সঞ্চিত ধন বেংকে জনসাধাৰণক বিভিন্ন কাৰণত ঋণ হিচাপে আগবঢ়ায়। এনেদৰে বেংকে সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত এক যোগসূত্ৰ স্থাপন কৰে। বেংকৰ বিধি-ব্যৱস্থা সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য। কোনো ধৰণৰ গ্ৰাহক বেংকৰ দ্বাৰা কেতিয়াও প্ৰতাৰিত নহয়। পাঠৰ আগৰছোৱাত উল্লেখ কৰা মহাজন বা সুদৰ ব্যৱসায়ীসকলে ঋণ দিয়াৰ নামত মানুহক শোষণ কৰাৰ বিভিন্ন উপায় অৱলম্বন কৰে। আনকি শিক্ষিত লোকসকলেও এনে প্ৰবঞ্চনাৰ পৰা হাত সাৰি নাযায়। মানে বেংকৰ পৰা ঋণ দিব বুলি এনেকুৱা কৰি বহুত মানুহে কিন্তু প্ৰবঞ্চনাৰ কবলতো পৰে। তাৰ বিপৰীতে বেংক ব্যৱস্থাই সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে মানুহক ঋণ প্ৰদান কৰি আৰ্থিকভাৱে সচ্ছল আৰু কৰ্মক্ষম হোৱাৰ প্ৰেৰণা যোগায়। প্ৰয়োজন সাপেক্ষে ব্যক্তি আৰু সমাজৰ স্বাৰ্থত ঋণৰ বাবদ ধাৰ্য কৰা সুদৰ পৰা ৰেহাই দি মানুহক উৎপাদনমুখী কামত জড়িত কৰাৰ দৰে দায়িত্বও বেংকে পালন কৰে। এক কথাত ক'বলৈ হ'লে এখন দেশৰ অৰ্থনৈতিক দিশৰ উন্নয়নত বেংক ব্যৱস্থাৰ ভূমিকা অপৰিহাৰ্য। অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰীক প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ পুঁজি বা মূলধন। চৰকাৰী সাহায্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুঁজি বিনিয়োগ কৰিব নোৱাৰে। বেংকে এইসকল বিনিয়োগকাৰীক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী বা সেৱাৰ সুফল সকলো মানুহে লাভ কৰিব পাৰে। আৰ্থ-সামাজিক দিশৰ বিভিন্ন ক্ষেত্ৰত যেনে কৃষি, উদ্যোগ, বাণিজ্য আদিৰ বিকাশৰ বাবে বিত্তীয় লেনদেন তথা ঋণৰ যোগান ধৰাটো এক অত্যাৱশ্যকীয় প্ৰক্ৰিয়া। আমাৰ দেশৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে ভিন্ন প্ৰকাৰৰ বেংক ব্যৱস্থা আছে। এইবোৰৰ ভিতৰত কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, ঔদ্যোগিক আৰু বিনিয়োগ বেংক, সমবায় বেংক, ভূমি বন্ধকী বেংক,
আদি প্ৰধান। তলৰ আলোচনাৰ পৰা আমাৰ দেশৰ কেতবোৰ উল্লেখযোগ্য বেংকৰ কাৰ্যাৱলীৰ বিষয়ে কিছু কথা জানি থওঁ আহা। এতিয়া কোন বেংকৰ কি কাম সেইটোৱে আমি ইয়াত জানিবলৈ পাম। যেনে কেন্দ্ৰীয় বেংক মানে চেণ্ট্ৰেল বেংক, এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটোৱেই হ'ল কেন্দ্ৰীয় বেংক। এখন 10 টকীয়া বা 20 টকীয়া নোট উলিয়াই লৈ ভালদৰে লক্ষ্য কৰাচোন, তাত কি বেংকৰ নাম লিখা আছে চাবা তোমালোকে হা। এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নহয় জানো? এই ৰিজাৰ্ভ বেংকেই হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক। তো ছাত্ৰ ছাত্ৰীসকলে ইয়াত প্ৰশ্ন হ'ব, আমাৰ দেশৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? কি ক'বা? ৰিজাৰ্ভ বেংক, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। 1935 চনত এই বেংক স্থাপন কৰা হয়। আমি ব্যৱহাৰ কৰা কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে। মানে কাগজৰ মুদ্ৰা যে ছপায় এইটো একমাত্ৰ কেন্দ্ৰীয় বেংকেই ছপায়। ঠিক আছে, কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে। কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান। কেন্দ্ৰীয় বেংক হ'ল বেংকসমূহৰ বেংক, মানে যিমান বেংক আছে দেশত সেই গোটেই বেংকসমূহৰ মেইন বেংকেই হৈছে কেন্দ্ৰীয় বেংক। আনবোৰ বেংকৰ হিচাপ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আমাৰ দেশৰ বাণিজ্যিক বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংক এজেণ্ট হিচাপে কাম কৰে। থোৰতে ক'বলৈ হ'লে ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। বাণিজ্যিক বেংক ভাৰতৰ বেংক ব্যৱস্থাৰ সৰ্ববৃহৎ অংশটো বাণিজ্যিক বেংকৰ দ্বাৰা পৰিচালিত হয়। বাণিজ্যিক বেংকত মানুহে নিজৰ উপাৰ্জনৰ টকা সঞ্চয় কৰে আৰু দৰকাৰ হ'লে আবেদন কৰি ঋণ গ্ৰহণ কৰিব পাৰে। বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা সঞ্চয়সমূহক 4টা ভাগত ভগাব পাৰি। সঞ্চয় আমানত, চলিত আমানত, স্থিৰকাল আমানত, ঠিক আছে, আৱৰ্তী আমানত। বেংকিং ব্যৱসায় প্ৰক্ৰিয়াত বেংক আৰু ইয়াৰ উপভোক্তাসকলে কিছুমান চৰ্ত মানি চলে। উদাহৰণস্বৰূপে, সঞ্চয়কাৰীয়ে বেংকৰ দ্বাৰা আৰোপিত বিধি অনুযায়ী প্ৰয়োজন সাপেক্ষে নিজৰ জমাধন উলিয়াব পাৰে। বেংক এই ক্ষেত্ৰত উপভোক্তাৰ আবেদন অস্বীকাৰ কৰিব নোৱাৰে। যিসকল লোকে বেংকৰ পৰা ঋণ লয় তেওঁলোকে বেংকে ধাৰ্য কৰি দিয়া সুদৰ সৈতে নিৰ্দিষ্ট সময়ত ঋণ ঘূৰাই দিবলৈ চুক্তিবদ্ধ হয়। প্ৰয়োজন অনুসাৰে চৰ্তভিত্তিত বাণিজ্যিক বেংকে গ্ৰাহকসকললৈ দীৰ্ঘকালীন আৰু হ্ৰস্বকালীন ঋণ আগবঢ়ায়। বাণিজ্যিক বেংকসমূহে সঞ্চয়কাৰীয়ে জমা দিয়া আমানতৰ ভিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে উদ্যোগপতি, কৃষক, কাৰিকৰী, চাকৰিয়াল, শিক্ষাৰ্থী আদিলৈ ঋণ যোগান ধৰে আৰু দেশৰ আৰ্থ-সামাজিক উন্নয়নলৈ প্ৰভূত বৰঙণি যোগায়। অৱশ্যে, ঋণ প্ৰদানৰ ক্ষেত্ৰত বেংকসমূহে বিশেষ সতৰ্কতা অৱলম্বন কৰে। দেখা যায়, অন্যথা কিছুসংখ্যক অসাধু ঋণ গ্ৰহণকাৰীয়ে ঋণ পৰিশোধ নকৰাৰ ফলত বেংকবোৰ লোকচানৰ সন্মুখীন হয় আৰু বেংক বন্ধ হৈ যোৱাৰ আশংকাৰ সৃষ্টি হয়। 2020 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বেংক একত্ৰীকৰণ পদক্ষেপৰ ফলত আমাৰ দেশত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা হ'ল 12। ষ্টেট বেংক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেচনেল বেংক, বেংক অৱ বৰোদা আদি আমাৰ দেশৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয়কৃত বেংকৰ উদাহৰণ। এইবোৰৰ লগতে ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংকসমূহেও দেশত জনসাধাৰণৰ পৰা সঞ্চয় সংগ্ৰহ আৰু ঋণ যোগানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ICICI বেংক, এক্সিছ বেংক, HDFC বেংক, কোটাক মহিন্দ্ৰা বেংক এই ক্ষেত্ৰত উল্লেখযোগ্য। ঔদ্যোগিক আৰু বিনিয়োগ বেংক, ঠিক আছে। এতিয়া আমি ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট বেংকৰ বিষয়ে পঢ়িম। চোৱা, 1985 চনত স্থাপন হোৱা ঔদ্যোগিক আৰু বিনিয়োগ বেংকে দেশৰ ঔদ্যোগিক উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এই বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়। উদ্যোগৰ বাবে যন্ত্ৰপাতি, কলকব্জা, কাৰখানা
আদি ক্ৰয় আৰু স্থাপন কৰিবলৈ দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন হয়। ঔদ্যোগিক বেংকে ঋণৰ যোগান ধৰি দেশৰ উদ্যোগ বিকাশত সহায় কৰে আৰু ফলস্বৰূপে দেশৰ অৰ্থনৈতিক উন্নয়নৰ পথ সুচল হয়। 2012 চনৰ কেন্দ্ৰীয় বাজেটত ঔদ্যোগিক আৰু বিনিয়োগ বেংক বন্ধ হোৱা বুলি ঘোষণা কৰা হয়। সমবায় বেংক আমাৰ দেশত গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণীৰ লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল। সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনিখলপীয়া। শীৰ্ষ পৰ্যায়ত প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক, জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক আৰু তৃণমূল পৰ্যায়ত গ্ৰাম্য অঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে। সমবায় বেংক কম সুদত দুখীয়া, কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগ আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণ যোগান ধৰে। ভাৰতৰ সৰহ সংখ্যক লোক কৃষিজীৱী হোৱা পৰিপ্ৰেক্ষিতত দেশৰ আৰ্থিক উন্নয়নত সমবায় বেংকৰ অৱদান মন কৰিবলগীয়া। নেক্সট আহিল কি চোৱা, ভূমি উন্নয়ন বেংক, লেণ্ড ডেভেলপমেণ্ট বেংক। ভূমি উন্নয়ন বেংকে কৃষকলৈ ভূমি বন্ধকীৰ বিপৰীতে দীৰ্ঘকালীন ঋণ আগবঢ়ায়। দীৰ্ঘকালীন কাৰণে ঋণ দিয়ে, অৰ্থাৎ বেংকৰ দ্বাৰা আৰোপিত চৰ্ত সাপেক্ষে চুক্তিবদ্ধ হৈ নিজৰ মাটিৰ প্ৰকৃত কাগজ-পত্ৰ বেংক কৰ্তৃপক্ষৰ ওচৰত জমা থৈ কৃষকে বেংকৰ পৰা ঋণ আদায় কৰে। কৃষকসকলে মাটিৰ মূল্যৰ 50% পৰিমাণ পৰ্যন্ত ঋণ হিচাপে গ্ৰহণ কৰিব পাৰে। এই ঋণ পৰিশোধৰ বাবে কৃষকে 20 পৰা 30 বছৰ পৰ্যন্ত দীঘলীয়া সময় লাভ কৰে। তদুপৰি ঋণৰ সুদৰ হাৰ নিম্ন হোৱাৰ বাবে তেওঁলোক উপকৃত হয় আৰু উৎপাদনত কাৰ্যত মনোনিৱেশ কৰিবলৈ আগ্ৰহ সৃষ্টি হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড। দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে 1982 চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক নাবাৰ্ড নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন 18 মাহৰ বাবে আৰু দীৰ্ঘকালীন 25 বছৰৰ বাবে হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে। গ্ৰাম্য ঋণৰ সৰবৰাহৰ ক্ষেত্ৰত নাবাৰ্ডে আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। নেক্সট আহিল বীমা কোম্পানী, ইঞ্চুৰেঞ্চ কোম্পানী। আমাৰ দেশত উপলব্ধ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন বীমা কোম্পানীসমূহে উৎপাদনমূলক বিনিয়োগৰ ক্ষেত্ৰত পুঁজিৰ যোগান ধৰে। জীৱন বীমাৰ লগতে উদ্যোগ, কল-কাৰখানা, যান-বাহন আদিৰ লগত নিহিত হৈ থাকে। যিকোনো দুৰ্ঘটনা সদৃশ অথবা আশংকাজড়িত পৰিস্থিতিত বীমা কোম্পানীসমূহে বিত্তীয় সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰি নিজ নিজ বীমা পলিচিত জমা হোৱা ধনৰ বিপৰীতে জনসাধাৰণে বীমা কোম্পানীৰ পৰা দীৰ্ঘকালীন ঋণ গ্ৰহণ কৰিব পাৰে। আনকি চলিত বীমা পলিচি বন্ধক হিচাপে থৈ জনসাধাৰণে আন বিত্তীয় সংস্থাৰ পৰাও ঋণ গ্ৰহণ কৰিব পাৰে। বহু সময়ত জনসাধাৰণে বিভিন্ন ধৰণৰ জটিল ৰোগত আক্ৰান্ত হৈ আৰ্থিকভাৱে জুৰুলা হৈ পৰা দেখা যায়। এনে পৰিস্থিতিত নপৰিবলৈ আগতীয়াকৈ স্বাস্থ্য বীমা আঁচনিত বিনিয়োগ কৰাটো খুবেই আৱশ্যকীয়। ভাৰত চৰকাৰে 2018 চনত সূচনা কৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য বীমা আঁচনিৰ জৰিয়তে আমাৰ দেশৰ নিম্ন আয় শ্ৰেণীৰ এক বৃহৎ সংখ্যক লোকে বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতত বীমা কোম্পানীসমূহৰ কাৰ্যকলাপ চোৱাচিতা আৰু নিয়ন্ত্ৰণৰ দায়িত্ব কেন্দ্ৰীয়ভাৱে IRDA, ইন্স্যুৰেন্স ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া এ পালন কৰে। ঠিক আছে, IRDA ৰ সম্পূৰ্ণ নাম এইটো তোমালোকে শিকিবা, পৰীক্ষাত দিব পাৰে। ঠিক আছে।
নেক্সট কি কৈছে, ওপৰৰ আলোচনাখিনিৰ পৰা তোমালোকে বিভিন্ন ধৰণৰ বেংক আৰু ইয়াৰ কাৰ্যাৱলীসমূহৰ বিষয়ে কিছু কথা জানিব পাৰিলা। বেংকৰ উপৰি দেশৰ আৰ্থসামাজিক দিশ উন্নত কৰাৰ বাবে আন কিছুমানৰ অনুষ্ঠান প্ৰতিষ্ঠানেও উদ্যোগ, কৃষি, বাণিজ্য, হস্ততাঁত শিল্প, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্প আদি ক্ষেত্ৰলৈ ঋণৰ যোগান ধৰে। অসমকে ধৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ গতি বৰ লেহেমীয়া, কাৰণ নানা ধৰণৰ প্ৰতিকূলতাই এই অঞ্চলত উদ্যোগৰ প্ৰতিষ্ঠাত অন্তৰায় হিচাপে ক্ৰিয়া কৰি আছে। ফলস্বৰূপে অৰ্থনৈতিক দিশত আমি আনৰ ওপৰত এতিয়াও নিৰ্ভৰশীল হৈ থাকিবলগীয়া হৈছে। উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশটোক গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে কেইটামান বিশেষ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি তুলিছিল, যাতে অঞ্চলটোৰ জনসাধাৰণৰ মাজত ঔদ্যোগিক বিকাশৰ ধাৰণাই প্ৰসাৰতা লাভ কৰে আৰু আৰ্থ-সামাজিক উন্নতি সাধন কৰে। নেক্সট আহিল কি চোৱা, উত্তৰ পূব পৰিষদ NEC, অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ছিকিমক লৈ উত্তৰ পূব ভাৰত গঠিত। তোমালোকে ইতিমধ্যে জানি আহিছা যে প্ৰাকৃতিক সম্পদত ধনী হ'লেও ঔদ্যোগিক ক্ষেত্ৰত দেশৰ এই অঞ্চলটো এতিয়াও অতি পিছপৰা। সেয়েহে উত্তৰ পূব ভাৰতৰ আৰ্থিক দিশটো দেশৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট দুৰ্বল। এই বৃহৎ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে 1971 চনত উত্তৰ পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকলৰ মাজৰ পৰা এজনক পৰিষদৰ অধ্যক্ষ হিচাপে মনোনীত কৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰপতিৰ এজন কেন্দ্ৰীয় মন্ত্ৰীক এই পৰিষদৰ সভ্য হিচাপে মনোনীত কৰাৰ অধিকাৰ আছে। ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত। এইটো আহিব পাৰে যে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত, কি ক'বা, শ্বিলঙত অৱস্থিত। সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথাযথ প্ৰচেষ্টা গ্ৰহণ কৰা। সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা। উত্তৰ পূব ভাৰতৰ ৰাজ্যবিলাকৰ মাজত সহযোগিতা, সুসংহত প্ৰচেষ্টা আৰু ঐক্য বৃদ্ধি কৰা। অংশীদাৰ ৰাজ্যবিলাকৰ আন্তঃগাঁথনিমূলক ব্যৱস্থাবোৰৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা। উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক সম্পদৰ ওপৰত প্ৰণালীবদ্ধ জৰীপ কাৰ্য সম্পাদন কৰা আৰু তাৰ লগতে সেই সম্পদৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ উপকাৰিতা আৰু যথাৰ্থতা নিৰ্ণয়ৰ বাবে জৰীপ চলোৱা। নেক্সট আহিল উত্তৰ পূব উন্নয়নৰ বিত্তীয় নিগম NEDFI, নেটফি, ঠিক আছে, যাকে বুলি নেটফি বুলি কোৱা হয়। চোৱা, উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ নিমিত্তে 1995 চনত উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে। ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত। নেটফিৰ প্ৰধান কাৰ্যালয় ক'ত? গুৱাহাটীত অৱস্থিত। ক্ষুদ্ৰ উদ্যোগ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়। নেটফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশৰ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে। নেটফিৰ মুখ্য কাম হ'ল অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযোগ কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি সাধন কৰা। উত্তৰ পূব ভাৰতৰ মাটি আৰু জলবায়ুৰ ভিন্নতাই ইয়াক নানা ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসভূমি কৰি গঢ়ি তুলিছে। বিভিন্ন জাতীয় ঔষধি আৰু সুগন্ধি গছ-গছনিৰে ইয়াৰ বনাঞ্চল ভৰি আছে। ইয়াৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ, উদ্যোগ, শস্য হিচাপে খেতি কৰি বিভিন্ন কৃষিভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত নেটফিয়ে গুৰুত্ব দিয়ে। তাৰপিছত কি কৈছে, উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে কৃষি, ঔষধি, বৃক্ষৰোপণ, ৰেচম শিল্প, কুটিৰ শিল্প, হস্ততাঁত আৰু বস্ত্ৰশিল্প, উদ্যান শস্য, হাঁহ-কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহায্য আগবঢ়াই আহিছে। বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে, সেইসকলে এই অনুষ্ঠানটিৰ জৰিয়তে ৰেহাইৰ হাৰত ঋণ যোগান ধৰা হয়। উত্তৰ পূব ভাৰত বিশেষকৈ প্ৰাকৃতিক গেছ, খাৰুৱা তেল, চূণ, কয়লা আদি প্ৰাকৃতিক
সম্পদে চহকী। জানাই তোমালোকে আমাৰ অসমত বহুতো খনিজ সম্পদ আছে। অসমত প্ৰচুৰ পৰিমাণে মৰাপাট উৎপন্ন হয় যদিও প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱত এই কেঁচামালৰ শতকৰা 70% অঞ্চলটোৰ বাহিৰত বিক্ৰী কৰিব লগা হয়। মৰাপাটৰ ওপৰত ভিত্তি কৰি এই অঞ্চলত যথেষ্ট পৰিমাণে ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ, সজ্জিতকৰণ সামগ্ৰী, বেগ আদি নিৰ্মাণ কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। বৰ্তমান নেটফ্ৰীয়ে এই দিশটোক যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। নেটফ্ৰীয়ে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বাবে অহৰ্নিশে চেষ্টা চলাই আহিছে। মানে নেটফ্ৰীয়ে চাইছে যাতে গায়ে ভূঞে থকা যিমান আমাৰ মহিলাসকল আছে তেওঁলোকে যাতে স্বনিৰ্ভৰশীল হৈ আগুৱাই যাব পাৰে, তেওঁলোকে যাতে কিবা এটা কৰি খাব পাৰে। নেক্সট আহিল আত্মসহায়ক গোট। চোৱা, আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচৰা জনসাধাৰণৰ এটা থোক বা গোট, যিসকল অৰ্থনৈতিকভাৱে সচ্ছল নহয়। সাধাৰণতে 10ৰ পৰা 20 জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আৰ্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থান নোহোৱা শ্ৰেণীৰ লোকে এই ধৰণৰ গোট গঠন কৰি বেংক, নেটফ্ৰী আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে। আত্মসহায়ক গোটে কৰ্মসংস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। এইখিনি আৰু আত্মসহায়ক গোটৰ বিষয়ে দিছে। তোমালোকে এই আত্মসহায়ক গোটৰ লক্ষ্য আৰু উদ্দেশ্য, এইটো ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা 2টা লক্ষ্য উদ্দেশ্য বা কোনো সময় 5টা লক্ষ্য উদ্দেশ্য লিখিব দিয়ে। তো তোমালোকে এইখিনি ধুনীয়াকৈ শিকি ল'বা যে আত্মসহায়ক গোটৰ লক্ষ্য আৰু উদ্দেশ্য কি কি। মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে নিজে পঢ়ি ল'বা। আৰু এই পাঠৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে, গোটেইখিনি প্ৰশ্ন উত্তৰ মই তোমালোকক ভিডিঅ'টোৰ শেষৰ ফালে দি দিছোঁ। তোমালোকে প্ৰশ্ন উত্তৰখিনি খুব ধুনীয়াকৈ নিজে লিখি ল'বা নিজৰ বহীত, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবা, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা। সকলোকে বহুত বহুত ধন্যবাদ।